শিৱসাগৰ চহৰত উৎখাত নাৰীতে ব্যৱসায়ী চক্ৰ গণপতিৰ এটা বাসগৃহত চলি আছিল নাৰীতে ব্যৱসায় দুটা ছাত্ৰ সংগঠনৰ অভিযানৰ পোহৰে আহিছে এই ঘটনা এখন পাৰ্লাৰৰ সৈতে মিলি চলাই আহিছিল দে ব্যৱসায় আজিজুল নামৰ এজনক কৰায়ত্ব সংগঠন দুটাৰ অভিযানৰ সময়তে এগৰাকী মহিলাৰ আক্ৰমণৰ চেষ্টা চোকা অস্ত্ৰলৈ আক্ৰমণৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে শিৱসাগৰত কিছুদিনৰ পৰা নাৰীতে ব্যৱসায় বৃদ্ধি পোৱাৰো অভিযোগ উত্থাপিত হৈছে কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰাই সেনাই চলাইছিল এই অভিযান গণপতিৰ এটা বাসগৃহত নাৰীতে ব্যৱসায় দীৰ্ঘদিনৰ পৰা চলাই আহিছিল শিৱসাগৰ চহৰত উৎখাত কৰা হৈছে নাৰীতে ব্যৱসায় চক্ৰ গণপতিৰ এটা বাসগৃহত চলি আছিল এই নাৰীতে ব্যৱসায় দুটা ছাত্ৰ সংগঠনৰ অভিযানত পোহৰে আহিছে সমগ্ৰ ঘটনা এখন পাৰ্লাৰৰ সৈতে মিলি চলাই আহিছিল এই দেহ ব্যৱসায় আজিজুল নামৰ এজনক কৰায়ত্ব কৰিছে সংগঠন দুটাই অভিযানৰ সময়তে এগৰাকী মহিলাৰ আক্ৰমণৰ চেষ্টা চোকা অস্ত্ৰলৈ আক্ৰমণৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে শিৱসাগৰত কিছুদিনৰ পৰা নাৰীতে ব্যৱসায় বৃদ্ধি পোৱাৰো অভিযোগ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰাই সেনাই চলাইছিল এই অভিযান তেজপুৰ কোন জায়গাত বিছনা চাইড ইয়াত ক'ত থাকা মই ঢাইলি থাকোঁ তুমি এনেকুৱা এই ছোৱালী ছাপ্লায়াৰৰ সৈতে জড়িত নেকি মই কাম কৰি আছোঁ যোগালী কাম কৰি আছিলোঁ হয়। তাৰপিছত সিহঁতি ফোন মাৰিছে কৈছে বোলে ক'ত আছে মই ক'লোঁ বলক মই জেগাটো দেখাই দিম এই পাৰ্লাৰখনত কি আছিলে পাৰ্লাৰত কিন্তু আজি অহা নাই মই মানে আগতে অহা নহয় কি আছিলে পাৰ্লাৰ পাৰ্লাৰত দি থাকে এই ছাপ্লাই দি থাকে কিন্তু মই নাজানো কিন্তু মই মোক ফোন মাৰি কোৱা আৰু তুমি মিডিয়েটৰ হয় কেতিয়াবা মোক এই শিৱসাগৰ কেইখন পাৰ্লাৰৰ লগত জড়িত আছা না বেলেগ পাৰ্লাৰ নাই মই এইখন পাৰ্লাৰৰ নামটো কি নামটো নাজানো নহয় নামটো চোৱাই নাই মই ভালকৈ মই দুদিনহে আহিছিলোঁ কোনে তোমাৰ লগত যোগাযোগ কৰিছিলে পাৰ্লাৰ মাইকী তেখেতৰ নাম কি বাইদেউগৰাকীৰ নাম নামটো নাজানো আৰু আজি তাত যেন ঘৰটোত যেন তোমাক ধৰিলে তাত কি কৰি আছো তাত কৈছিল মই বিচৰা ক'ত পোৱা যায় মই ক'লোঁ বলক মই ঘৰটো দেখাই দিম সিহঁতি ইয়াত নহয় কিন্তু আহি ল'লে কিন্তু ইয়াত সেই ঘৰটোত এইবিলাক কাম চলে নেকি সেইটো ঘৰত নচলে তুমি কেলৈ লৈ গৈছিলা সিহঁতি মোক ক'লে পাৰ্লাৰটো বনাইছিলে না তাকে সিহঁতি কৈছে মোক বহিবলৈ অকণ জেগা অকণ দিম মই ক'লোঁ তেতিয়া বোলে সেই মানুহখিনি কেনেকৈ চিনিব চিনি পাওঁ মই এইটো কাৰিকৰ হয় ন কাৰিকৰৰ লগত মই কাম চাম কৰি থাকোঁ কথাটো কি হ'ল এজনৰ এভিডেঞ্চ আমি আগৰ পৰা পাই আছিলোঁ কিন্তু প্ৰমাণ একো পোৱা নাছিলোঁ বাবে আজি আমি ইয়াক ধৰিবৰ কাৰণে হাতেলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ